Hello, hi, welcome to Dear Hikha. মই ইমতিছাম ৰহমান স্বাগতম জনাইছো তোমাক Dear Hikha YouTube চেনেললৈ যত মই পঢ়াও তোমালোকক ম্যাথছ। আজি আমি পঢ়িম ক্লাছ 10 ৰ R1 গোটে কমপ্লিট চেপ্টাৰটো কৰিম আৰু তোমালোকে যদি ইয়াৰ ইন্ট্ৰোডাকচন ভিডিওটো চোৱা নাই যেটোত আছে আমাৰ অনুপাত সমানুপাতিক আৰু ব্যস্তানুপাতিকতাৰ কথা তো সেই ভিডিওটোৰ ওপৰ কাৰ্টত আহি গৈছে তো ফাৰ্স্টে তুমি হেতু চাই আহা তাত কনসেপ্টটো ক্লিয়াৰ কৰা আছে আৰু এক্সট্ৰা কিছুমান প্ৰবলেমো কৰা আছে যিখিনি কৰাৰ পাছত তোমাৰ গোটে কনসেপ্টটো ভালকৈ ক্লিয়াৰ হৈ যাব আৰু তাৰ পাছত তুমি এখিনি ভালদৰে বুজি পাবা ঠিক আছে তো সেই ভিডিওটো যদি চোৱা নাই চাই লবা আহা এতিয়া আমি R1 স্টাৰ্ট কৰো সো ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো তোমালোকক দিয়া আছে যে তলৰ কোনটো এটা সমানুপাত হ'ব তেতিয়া হলে আমি কালি চাইছিলো সমানুপাতৰ ক্ষেত্ৰত ফৰ্মুলা কি আছিল সমানুপাতৰ ক্ষেত্ৰত ফৰ্মুলা আছিল যে দুটা অনুপাত যদি a:b আৰু = c:d হয় তেতিয়া হলে এইকেইটাকে আমি সমানুপাত বুলি কোৱা হয় নাই দুটা অনুপাত সমান হলে তাকে সমানুপাত বুলি কোৱা আছে তো ইয়াৰ পৰা কি কৰিব লাগে কেনেকৈ লিয়াও আমি a লগত d পূৰণ কৰিব লাগে b লগত c পূৰণ কৰিব লাগে ওলাই যায় মানে ad = bc হলে মানে হেতৰ হৈ গল কিন্তু মই কালি কৈছিলো যদি সংখ্যাকেইটা খুব ডাঙৰ হয় তেতিয়া হলে আমি এটো মেথড এপ্লাই নকৰো কিয়নো ইয়াত খুব ডাঙৰ হ'ব অংক কৰোতে তো গতিকে আমি কটাকটিটো কৰিম তো ফাৰ্স্ট চাও হা সলিউশনত কি হ'ব ফাৰ্স্ট আছে 12:21 তো 12:21 ক তুমি কেনেকৈ লিখিব পাৰিবা 12/21 হিচাপে লিখিব পাৰিবা হয়নে তো ইয়াক তুমি যদি কটাকটি কৰা কিমান হ'ব সো 3 এ যাব কেনে 3 * 4 = 12 3 * 7 = 21 তো কিমান থাকিলে 4/7 বা 4:7 বা 4:7 তুমি যি এনেকুৱা লাগে 32 নেক্সট আছে কি 32 আৰু তলত 56 হয়নে তো ইয়াক যদি কটাকটি কৰা তুমি কিমান পাবা 2a কাট খাব দেখি আছে 2a ইয়াক লাগে 2a * 2 2 * 32 হৈ যায় তাৰ পিছতে 2 ইয়াত কিমান যাব 2 * 2 4 যাব তাৰ পিছতে 1 থাকিলে 16 হল 2 * 8 = 16 আকৌ আৰু যাব কিহে যাব মই 4 কাটি দিও 4 * 4 = 16 4 * 7 = 28 তো ইয়াত ওলালে কিমান 4/7 যেহেতু দুইটা অনুপাত ইয়াত কি দেখিছো আমি একেটা অনুপাত হয় হয়নে মই কালি কৈছিলো তোমালোকক আগৰ ভিডিওটোত যে যদি এটা দুটা অনুপাত সমানুপাত মানে কি বেলেগ একো নহয় মাত্ৰ এটা অনুপাতৰে কি হয় বেলেগ সমতুল্য ভগ্নাংশ হয়নে সমতুল্য ভগ্নাংশ হয় মানে 4/7 ৰ লগত কিবা এটা পূৰণ কৰি পেলাই 12/21 পাইছিলে আৰু সেই যেনেকৈ 3 পূৰণ কৰি পেলাই পাইছিলে আৰু ইয়াক ঠিক তেনেকৈ 4/7 ৰ লগত কোনবা এটা সংখ্যা পূৰণ কৰি পেলাই কি পালে 32/56 পালে কিন্তু কটাকটি কৰি দিয়া পাছত কি হল একেটাই ওলালে তো গতিকে এটো এটা সমানুপাত হ'ব তো আমাৰ অপচন হ'ব a তোমালোকে বাকি কেইটা কৈ চাব পাৰা এটো মেথডটো কৈ চাব পাৰা বা কটাকটি কৰি চাব পাৰা ওলাইছে নেকি ঠিক আছে কিন্তু নলে অকল এটাই থাকিব ইয়াত আহা এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ কোৱেশ্চন নম্বৰ 2 লিখা আছে কি তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব বুলি ক'লে আৰু এতিয়া চোৱা কোনবোৰ সমানুপাতত থাকিব তোমাৰ ইয়াতো অনুপাতবিলাক দিয়া নাই হয় না তো অনুপাত দিয়া নাথাকিলে তুমি অনুপাত বনাই ল'ব লাগিব তো ধৰা হল মই ফাৰ্স্ট এটা কৰি দেখাও যেনিবা এটোকে কৰি দেখাও ধৰা হল সলিউশনত আমি অনুপাত কেটা বনাই লম ধৰা হল অনুপাত দুটা হল কি হ'ব এটা চা 2 আৰু 6 ৰ বনামটো কিমান হ'ব 2:6 হয় নাই আৰু এটো কি হ'ব তেতিয়ালে 6 আৰু 8 ৰ বনালে 6:8 ঠিক আছে এটো হলকে হৈ গল এতিয়া তুমি অনুপাতৰ ফৰ্মুলা লগাই দিয়া সমানুপাতৰ ফৰ্মুলা লগাই দিয়া সমানুপাতত থাকিব হলে কি হ'ব লাগিব 2/6 কইলে মানে কিমান হ'ব 1/3 হ'ব না কেনেকৈ 1/3 হল 2 এ যদি কাইয়া 2 2 * 2 2 3 গুণ 6 গৈছে মানে আৰু যদি 6:8 মানে 6/8 ক যদি কটা তেতিয়া কিমান হ'ব 2 3 * 2 3 গুণ 6 আৰু 2 2 4 গুণ 8 তো কিমান হ'ব 3/4 এটা সব দুইটা একে হয় জানো নহয় গতিকে এটো কি হয় এটো সমানুপাতত আছে না তেতিয়াহলে ইহঁতি এই সংখ্যাবোৰ সমানুপাতত নাই এতেকে কি লিখিম আমি 2 6 6 8 সমানুপাতত কি হ'ব নাই এটা সব এটো এবিলাক সব অবজেক্টিভ কোৱেশ্চন হয় না মানে এমসিকিউ থি আহিব তোমালোকৰ জাস্ট তুমি কৰিব লাগে উত্তৰ দিব লাগে তো ইমান লিখি থকা কোনো কাম বন নাই সম্পালা তো ডাইৰেক্ট অনুপাত বনাম আনসাৰ উলিয়াম নেক্সট বি টু বিটো কি হয় এতিয়া তুমি সবৰে চাই পেলাই ক'ব পাৰা এটো হয় কেলে হয় মই ফৰ্মুলা দিয়া আছিল মনত আছে নে যে কিনাৰটো কৰিব লাগে মাজৰটো পূৰণ কৰি দিব লাগে 10 পূৰণ 60 কৰি দিয়া 600 ওলাই যাব আৰু 20 পূৰণ 30 কৰি দিয়া 600 ওলাব আনুলে এতিয়া অনুপাত কেটা কি হ'ব 20 10:20 আৰু 30:60 বাট মিয়াত কি কৰিব পাৰা এতিয়া 10/20 এটো 00 যদি কাটি দিয়া কিমান থাকিলে 1/2 থাকি গল আৰু যদি 30/60 এটো কৰি দিয়া তো 00 কাটি দিয়া
3 গুণ 3 3 গুণ 6 1/2 মই পঢ়াটো স্পিড হৈছে নে তোমালোকে ক'বা যেহেতু এইবিলাক বহুত প্ৰিলিমিনাৰী বহুত সহজ কোৱেশ্চন হয় তো গতিকে মই খুব মানে স্পিডে কৰা গৈছে তোমালোকে যদি হয় দিগদাৰ যদি পাইছা ভিডিঅ'টো এবাৰ আকৌ এবাৰ ঘূৰাই চাই ল'বা যদি নহয় বোলে বেছি স্পিড হৈছে তেতিয়াহ'লে মই কৈ দিম আৰু মই অলপ স্লো কৰি দিম তোমালোকক ঠিক আছে এতিয়া চোৱা এতিয়া এইকেইটা সমানুপাতত আছে নে নাই আছে যেহেতু আনসাৰ কেইটা একেই আছে তো তেতিয়াহ'লে এইটো সমানুপাত হয় হয়নে তো গতিকে এইটো লিখি দিবা এটাকে 10 20 30 60 সমানুপাতত আছে এটা চোৱা আমি চকুৰে চাই পেলাই কম এইটো আছে নে নাই পি কিউ কি পি স্কয়াৰ কিউ স্কয়াৰ আছে নে নাই এটা চোৱা যদি এইটো পূৰণ কৰি দিয়া কি ল'ব পি কিউ স্কয়াৰ ল'ব নাই এইটোৰ লগত এইটো পূৰণ কৰিলে পি কিউ স্কয়াৰ লাগল আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে ওলাব জানো পি স্কয়াৰ পি কিউ স্কয়াৰ নোলায় বেছি হ'ব নে হয়নে বেছি কেনেকৈ হ'ব চোৱা পি ইয়াত এটা ইয়াত দুটা টোটাল কেইটা হৈ গ'ল পি কিউব তিনিটা হৈ গ'ল হয়নে পি তিনিটা হৈ গ'ল আৰু কিউ ইনটু কিউ কিউ স্কয়াৰ দুইটা সমান হ'ল জানো নহ'লে ন তেতিয়াহ'লে ডাইৰেক্টলি এইটো নহয় সমানুপাতত এইটো আছে নে তোমালোকে নিজে ট্ৰাই কৰিবা আমি কোৱেশ্চন নম্বৰ 3 টোলৈ যাওঁ যেটো এটা খালি ঠাই পূৰ কৰা কোৱেশ্চন হয় তোমাক সুধিছে যে বৃত্তৰ কালিটো আমাক দিয়া আছে a ইকুৱেল পাই a স্কয়াৰ হয়নে বৃত্তৰ কালিটো পাই a স্কয়াৰ হয় তো সুধিলে তোমাক যদি a বাঢ়ে মানে কালি যদি বাঢ়ি যায় তেতিয়াহ'লে r কি হ'ব r টো কি বুজাইছে r টোৱে ব্যাখ্যাৰ্থ বুজাইছে হয়নে তো r কি হ'ব আৰু যদি r কমে তেন্তে a কিমান হ'ব এটা যেটা যদি সমানুপাতিক হয় নে ব্যস্তানুপাতিক হয় হেতু দিছে তোমাক এটা চোৱা এটা বৃত্ত কালিটো কালি মানে কি ইয়াৰ ভিতৰত যিমানটো জায়গা আছে এটোকে কালি বুলি কয় এৰিয়া হয়নে কেনেকৈ ডিপেন্ড কৰে মানে ওলাই কেনেকৈ ব্যাখ্যাৰ্থডালৰ ওপৰত ডিপেন্ড কৰে ব্যাখ্যাৰ্থডাল যিমান হ'ব এডাল যিমান দীঘল হ'ব হিমানে কি হ'ব এটা যদি মই আৰু অলপ ডাঙৰ কৰি তেতিয়াহ'লে কি হ'ব এই কালি ডাঙৰ হৈ যাব দে এই কালিটো ডাঙৰ হৈ যাব হয়নে এটা যদি সৰু কৰি আনো তেতিয়াহ'লে বৃত্তটোৰ এৰিয়াটো আৰু সৰু হৈ যাব তো যদি ব্যাখ্যাৰ্থ বাঢ়ি যায় তেতিয়াহ'লে বৃত্তটো কালি বাঢ়ি যায় যদি কমি যায় তেতিয়াহ'লে ব্যাখ্যাৰ্থটো তেতিয়াহ'লে কালিটো কমি যায় তেতিয়াহ'লে এবাৰ কি বুজি পালা যে বৃত্তৰ কালিটো ব্যাখ্যাৰ্থৰ লগত সমানুপাতিক হয় নে তো মানে কি হয় a বৃত্তৰ কালি হেতু সমানুপাতিক হয় ডাইৰেক্টলি প্ৰপৰ্শনাল হয় কাৰ লগত ব্যাখ্যাৰ্থৰ লগত বা উল্টাকে ক'লো হ'ব ব্যাখ্যাৰ্থডাল বৃত্তৰ কালিৰ সৈতে সমানুপাতিক a is proportional to r r is proportional to a তেতিয়াহ'লে কি হ'ব যদি a বাঢ়ে তেতিয়াহ'লে r ও বাঢ়িব হয় নে বাঢ়িব নাই আৰু বাঢ়িব যদি r কমে তেতিয়াহ'লে a কি হ'ব a কমিব তেনে সিম্পল কথা Next to the song. So here next question to কি ক'লে তোমাক এখন গাড়ীৰ ভ্ৰমণৰ সময়টোক t বুলি দিয়া হৈছে আৰু দূৰত্বটো তোমাক d বুলি ক'লে তো t আৰু d ৰ মাজৰ যেটো সম্বন্ধ আছে এটো এই তালিকাখনত দেখাই দিছে মানে কি t যদি এটো আমি যদি ভাবি লও যে ঘণ্টাত দিয়া আছে আৰু এটো যদি কিলোমিটাৰত দিয়া আছে যদি 1 ঘণ্টাত 4 কিলোমিটাৰ গ'ল গৰু গাড়ী আছিল তো 2 ঘণ্টাত 8 কিলোমিটাৰ গ'ল 3 ঘণ্টাত 12 কিলোমিটাৰ 4 ঘণ্টাত 16 তেনেকৈ দিয়া আছে তো তোমাক সুধিছে যে 6 ঘণ্টাত কিমান কিলোমিটাৰ যাব আৰু যদি 28 কিলোমিটাৰ যায় তেতিয়াহ'লে কিমান ঘণ্টা লাগিব এটোটো একোই নিদিলে এটো তুমি নিজে সোমাব লাগে আৰু যদি 36 হয় তেতিয়াহ'লে ইয়াত কিমান কালি মই তোমাক দেখাই দিছো কেনেকৈ মানে এই ইয়াৰ আগৰ যেটো ভিডিও আছিল তোমাৰ য'ত আমি কনসেপ্টটো ক্লিয়াৰ মানে কনসেপ্টৰ কথা শিকিছিলো গোটেই অনুপাত সমানুপাতৰ তালিকাবিলাক কেনেকৈ কৰিব লাগে সলভ তো তাত যদি শিকিছিলা তো উলিয়াব পাৰিবা এটা তেনে ইজি কি হ'ব এতিয়া চোৱা ফাৰ্স্ট আমি তালিকাখন চাব লাগে তালিকা দিয়া থাকিলে আমি কি চাওঁ সমানুপাতিকৰ তালিকা নে ব্যস্তানুপাতিকৰ তালিকা আৰু কেনেকৈ গম পাওঁ এখন আমি এখনটো সিধা সিধি সমানুপাতিকৰ তালিকা হয়নে সমানুপাতিকৰ তালিকা কেনেকৈ যদি বাঢ়ি গৈছে t বাঢ়ি গৈছে তেতিয়াহ'লে d ও বাঢ়ি গৈছে হয়নে বা t যদি কমি আহিছে তেতিয়াহ'লে d ও কমি আহিছে তো গতিকে এখন সমানুপাতিকৰ তালিকা হয় t বাঢ়িলে d বাঢ়িছে d বাঢ়িলে t ও কমিছে d কমিলে t ও কমিছে বাৰু তো ইয়াত কি ক'লে t আৰু d এ কি হ'ব তেতিয়াহ'লে t আৰু d এ প্ৰত্যক্ষভাৱে বিচৰণ কৰে নে t আৰু d এ প্ৰত্যক্ষভাৱে বিচৰণ কৰে হয়নে ম্যাথমেটিক্যালি আমি কি বুলি লিখিম t is proportional to d তাৰপিছত নেক্সট তোমাক কেইটামান কোৱেশ্চন সুধিছে তো ইয়াত এখন ফাৰ্স্ট মানে সময় লোৱা তো এখন কেনেকৈ কৰিবা চোৱা তো প্ৰত্যেকটো ইয়াত যদি t আৰু d যদি সমানুপাতিক হয় তেতিয়াহ'লে t আৰু d এর যিমান অনুপাত আছে গোটেইবিলাক কি হ'ব সমানুপাত হ'ব হয়নে এটো শিকিছিলা এতিয়া গোটেইবিলাক অনুপাতে মানে কি মানুহ 1/4 এ হয় কটাকটি কৰিছে সব 1/4 এ ওলাব তেতিয়াহ'লে এটো কিমান হ'ব 1/4 মানে একৰ লগত কিমান গুণ কৰি পেলাই এটো ওলাইছে 4 গুণ হয় নাই তো 2 লগত এটো কিমান 4 গুণ কৰি ওলাব হয় নাই ওলাইছে তেতিয়াহ'লে ওপৰৰ লগত তলৰটো কিমান গুণ কৰি পেলাই 4 গুণ কৰি পেলাই ওলাই তো তেতিয়াহ'লে কিমান হ'ব 6 4 গুণ 24 হৈ যাব হয় নাই 6 4 গুণ 24 হ'ব এটা চোৱা কিহৰ কিমান মানে কোনটো সংখ্যাৰ লগত
4 গুণ কৰিলে 28 হ'লে 7ক নহয় জানো 7 4 গুণ 28 হয় তোমাক যদি এনেকৈ দিগদাৰ হৈছে তুমি ইয়াক এনেকৈ কৰিব পাৰা চোৱা 4 2 এনেকৈ ক্ৰছ কৰি দিয়া 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 ইয়াত কি হ'ব তেতিয়াহ'লে 8 হ'ব ন 4 8 গুণ ইয়াত কিমান হ'ব তেতিয়াহ'লে 32 হৈ যাব 4 ইয়াত কি হ'ব দিলে মানে 36 হ'ব 9 হ'ব ন 4 9 গুণ 36 বুজি পালা তেনে ইজি আছিলে তো নেক্সট কোৱেশ্চন চাওঁ আমি কোৱেশ্চন নম্বৰ 4 এটা চাওঁ হয় এই কোৱেশ্চনটো ইমানেই ৰিপিট হৈ থাকে নহয় ক'বলৈ গ'লে প্ৰত্যেকবাৰ মেট্ৰিকতে এইটো আহি থাকে যদি এবাৰ মেট্ৰিকত নাহেও তেতিয়া তুমি হয় সমহীয়া পৰীক্ষাত পাবা নহ'লে টেষ্টত হ'লেও পাবা তো এইটো আহিয়ে থাকে মানে ৰিপিটেড কুৱেশ্যন হয় এইটো তো কি ক'লে পি আৰু কিউ সমানুপাতিক পি আৰু কিউ সমানুপাতিক যদি পি 6 হয় তেতিয়াহ'লে কিউ 30 হয় পি যদি 2 হয় তেতিয়াহ'লে কিউ মান কিমান হ'ব সেইটো মাকে ধৰি দিলে এতিয়া চোৱা কালি আমি পঢ়িছিলোঁ যদি দুটা ৰাশি সমানুপাতিক হয় তেতিয়াহ'লে তাৰ ভিতৰত যিমানবিলাক অনুপাত থাকিব গোটেইবিলাক কি হ'ব সমানুপাত হ'ব হয়নে তেতিয়াহ'লে ইয়াৰ পি আৰু কিউ আণ্ডাৰত যিমান অনুপাত আছে চব কিমান গুণকৈ থাকিব লাগিব পি আৰু কিউ কিমান দিয়া আছে ইয়াত আমি লিখিও এতিয়া সলিউশন যেহেতু পি যেহেতু লিখিব জানানে অসমীয়াত মানে হেৰি আখৰ লিখিব নালাগে ইংলিছত এইটো হ্যান্ডস বুলি কয় আৰু অসমীয়াত ক'লে মানে এইটো এটাকে তিনটা ফুট উল্টাই দিবা এটাকেটো উল্টাই দিলে মানে বা দেয়াৰফৰটো উল্টাই দিলে কোৱা যায় যেহেতু আমি কি কৈছে ইয়াত পি আৰু কিউ সমানুপাতিক এটাকে কি হ'ব ইয়াৰ আণ্ডাৰত যিমানবিলাক তাৰপিছত কথা এটা হ'ব লাগিছিলে ইয়াত P1 Q1 দিব লাগিছিলে তো কিতাপখনত ভুল আছে কথাটো কাৰণ মই যদি ইয়াত P/Q = P/Q দিওঁ তেতিয়াহ'লেতো এইটো নহ'ব এনেকৈতো নিলিখে কাৰণ কেনচেল আউটে হৈ যাব তো সেইকাৰণে আমি এনেকৈ লিখি থৈ দিম যে এটাকে P আৰু Qৰ আটাইবিলাক অনুপাত তোমালোকে বাৰু এইটো MCQ ঠাই পাবা 1 মাৰ্কৰ কুৱেশ্যন হয় লিখিব নালাগে এতিয়া লিখি লোৱা পৰীক্ষাত এই ধৰণে লিখিব দৰকাৰ নাই পি আৰু কিউৰ আটাইবিলাক অনুপাতেই লিখিবা কেতিয়া এই কথাটো মই যেটো লাইন লিখাই আছো এই কথাটো কেতিয়া লিখিব লাগিব যদি 2 মাৰ্ক আহে যদি 1 মাৰ্ক আহে আকৌ লিখিব দৰকাৰ নাই ডাইৰেক্ট অপচনটো টিক কৰিবা আটাইবিলাক অনুপাতেই কি হ'ব সমানুপাত এটাকে কি হ'ব P/Q যেটো দিয়া আছে 6/30 = কিমান হ'ব এটা P কিমান আছে 2/Q হ'ব না Q কেলে দিলো মই কাৰণ Q মান উলিয়াব গৈছে তো Q টো নাই দিয়া তো গতিকে আমি এনেকৈ ওলাব এতিয়া 6 লগত কি গুণ কৰি পেলাই 30 হ'লে 6 5 গুণ 30 হয় নে তো 2 লগত কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব সৰু সৰু বাচ্চা এটা কৈ দিব যে 2 5 গুণ কি হয় 10 বা এইটো যদি কৰা কেনেকৈ কৰিবা ক্ৰছ কৰি দিয়া যদি এইটো ক্ৰছ কৰি দিয়া কেনেকৈ হ'ব কটাকটি কৰি লও পৰা 6 গুণ 6 6 5 গুণ 30 1/5 = 2/Q এটা চাও কথা এটা বুজাই দিও মোৰ লগত যদি তুমি গোটেই ম্যাথছখন পঢ়িম বুলি ভাবিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিও বেল নটিফিকেশনটো অন কৰি লবা গোটেই ম্যাথছখন মোৰ লগত ফুল মানে তুমি ফ্ৰী কে পঢ়িব পাৰিবা হয়নে আচ্ছা মোৰ লগত পঢ়াৰ সুবিধাটো কি হ'ব মানে বেনিফিটটো কি হ'ব এই এনেকুৱা কিছুমান সৰু সৰু কথা তুমি বুজি পাই গৈ থাকিবা আৰু এট দি এন্ড অফ দা ইয়াৰ মানে যেতিয়া তোমাৰ মেট্ৰিক হ'ব তুমি বহুতখিনি নলেজ তোমাৰ গেদাৰ হৈ যাব যেটো তুমি হয়তো এক্সট্ৰাকে পঢ়া নাছিলা কিন্তু মোৰ লগত পঢ়াৰ কাৰণে এটো হৈ গ'ল গম পালা তো মই সেইখিনি বস্তু তোমাক কেনেকৈ দিব লাগে ইয়াৰ মাজতে পাই গৈ থাকিবা তো তোমাৰ আন্ডাৰষ্টেণ্ডিংটো এনেকৈ ক্লিয়াৰ হৈ গৈ থাকিব সো এতিয়া আজি সৰু কথাটো কি হয় যদি আগত ইয়াত এটা ইকুৱেল চিন থাকে আৰু তাৰ আগত যদি আমি এটা ইকুৱেল বহাব লাগে সেই ইকুৱেলটোৰ আগত আমি এই চিনটো দিওঁ এই চিনটো ইকুৱেল নকয় এই চিনটো কোৱা যায় ইমপ্লাইজ বা অসমীয়াত ক'লে বা বুলি কওঁ গম পালা তো এই ইমপ্লাইজ বা কেতিয়া লগায় কোন জি এতে কি কৰে ইয়াতে লগাই দিব ইমপ্লাইজ তো কিছুমানে এফালে আগত চিন নাথাকিব ইয়াতে এনেকৈ লগাই দিয়ে এইটো ভুল হয় কথা ইয়াত নলগায় যদি ইমপ্লাইজ ক'ত লগায় যদি পাছত ইকুৱেল আছে তাৰ আগৰ ইকুৱেল লগালে তুমি ইমপ্লাইজ কৰিব লাগিব বুজি পালা আৰু মনত ৰাখিবা ওপৰৰ ষ্টেপটো বা তলৰ ষ্টেপটো পালেহে যদি ওপৰৰ ষ্টেপটো বা তুমি লিখিছা যেনেকৈ আমি এটোৰ সমাধানটো হয় না এইটো ষ্টেপ সেইকাৰণে আমি ইয়াত ইমপ্লাইজটো লগাম নহ'লে নলগাওঁ তাৰপৰা এতিয়া তুমি কি কৰিবা ক্ৰছ কৰিবা 5 * 2 হ'ব এনেকৈ ক্ৰছ কৰা 5 * 2 আৰু এফালে কিমান হ'ব 1 * Q তো গতিকে কিমান আহিলে 1 * Q = Q হৈ গ'ল আৰু এফালে থাকিলে 5 * 2 = 10 বুজি পালা এতিয়া নেক্সট লেখাখন কৰোঁ
তো আমি পালোহি এতিয়া R1 ৰ একেবাৰে শেষ কোৱেশ্চনটো তো ইয়াত কি ক'লে এখন তালিকা হয় তোমাৰ তালিকাখন ফিল আপ কৰিব দিছে তো তালিকাখন ফিল আপ কৰিবলৈ তুমি ফাৰ্ষ্ট চাবা কি তালিকা ফলে আমি কি চাওঁ যে যি কিটা ৰাখি দিয়া আছে কিটা সমানুপাতিক নে ব্যস্তানুপাতিক সো x তো কি হৈছে বাঢ়ি গৈ আছে নে সৰুৰ পৰা ডাঙৰলৈ হৈ গৈ আছে y তো বাঢ়িছে নে y তো কিন্তু নাই বহা কি হৈছে উল্টাহে হৈছে কথাটো কমিহে গৈছে এটা বাঢ়িলে যদি এটা কমে হেতু কি বুলি কওঁ আমি ব্যস্তানুপাতিক তো ব্যস্তানুপাতিক হলে মানে কি আছিল ৰিলেশন টু x is inversely proportional x y কি হয় ব্যস্তানুপাতিক x is inversely proportional to y কি আছিল ইনভাৰ্সলি প্ৰপোৰ্শনালৰ ক্ষেত্ৰত কথাটো যে যি কিটা অনুপাত আছে অনুপাতবিলাক পূৰণ কৰি দিয়া প্ৰত্যেকৰ আনসাৰটো ওলাই যাব একেটাই ওলাব সো 1 পূৰণ 32 কৰি দিয়া কিমান ল'ব 32 ওলাই গ'ল 2 পূৰণ 16 2 16 গুণ 32 হৈ গ'ল 4 8 গুণ 32 হৈ গ'ল 8 ৰ লগত কি পূৰণ কৰিলে 32 ওলাব আৰে স্যাৰ কোনে নাজানে 4 পূৰণ কৰিব লাগিব হয় নে 4 পূৰণ কৰিব লাগিব 32 ওলাই গ'ল হেকি গ'লো আমি হয় নে তো আজি পা তোমালোকৰ কোনো ধৰণৰ তালিকা যদি আহে পৰীক্ষাত এৰি নাহা মানে আশা কৰিলো তোমালোকে সব গুটেকিটা কোৱেশ্চন ভাল পালা বুজি পেলে কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাবা আৰু যদি ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বেল নটিফিকেশনটো অন কৰি দিবা যদি তুমি মোৰ সৈতে পঢ়িব বিচাৰিছা গুটেই বুকখন ৰাইট আৰু এটা বহুত ইম্পৰ্টেন্ট কথা হয় এটো সত্য যে আমাৰ অসমত সেভাৰ আন্ডাৰত যিমান বিলাক ল'ৰা-ছোৱালী পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল এটা প্লেটফৰ্ম নাই পঢ়াৰ ৰাইট ভাল প্লেটফৰ্ম নাই কিহৰ ওপৰত ভাল প্লেটফৰ্মটো বহুত আছে পঢ়াৰ অনলাইন যদি আমি চাওঁ কিন্তু সবে কি কৰিব লাগে পেইড হয়নে গুটেখিনি পেইড প্লেটফৰ্ম আছে তো কোৱালিটি বস্তুবিলাক আৰু গুটেখিনি বস্তু পঢ়িবলৈ ফ্ৰী কে কোনো अवेलेबल কৰৱা নাই তো গুটে এবাৰ লিডটো মই উঠাইছো গুটেখিনি বস্তু তোমালোকক ফ্ৰী কৰি দিম মই তো মোৰ গুটেই বুকখন ফ্ৰী পঢ়িব পাৰিবা তো কাৰবাৰ যদি তোমালোকৰ বলে পইচা নাই টিউশন লবলে তো হেতু তোমালোকৰ পঢ়াৰ কাৰণে হেম্পাৰ হ'ব নালাগে হয়নে তো বেষ্ট অফ লাক তো আশা কৰিছো ভাল লাগিলে তোমালোকৰ ভিডিওটো আৰু এটা নতুন ভিডিও লৈ পুনৰ লগ পাম তেতিয়ালৈকে বাই